Hello friends, good evening. আৰু আজি ইভিনিঙৰ পৰত গাড়ীতে মানে ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু আজি যেহেতু শিৱৰাত্ৰি আৰু সকলোকে আমাৰ পৰিয়ালৰ পৰা শিৱৰাত্ৰিৰ শুভেচ্ছা যাচিলো। আৰু ৰাতি দিনতে চাগে ন আমি যেহেতু ৰাতিও আছে আৰু আমি শিৱৰাত্ৰিলৈ এবাৰ যাব নোৱাৰিলো, পিছতে এদিন যাব লাগিব। আৰু জানেই আৰু কেলে যাব নোৱাৰিলো নকলে হ'ব বাকীটো আৰু তাৰপিছত এনে এতিয়া এপাক মানে মানুহজনে উলিয়াই আনিছে। তোমালৈও থাকিলে শুভেচ্ছা শিৱ বাবা। আজি অকলে অকলে পিছত বহিম আৰু মানে নহয় ল'ৰাৰ লগত কাজিয়া লাগি লাগি বহি বহি যাব লাগে, তেনেকৈ জাষ্ট ভিডিঅ'টো আৰম্ভ কৰিছো। মানুহজনে ক'ত নিয়ে চাওঁ মানে মিষ্টাৰে মানে আমাক মিছা কথা কয় লৈ আহিলে বেটা যিটো ফূৰ্তি আৰু এতিয়া আনিলে বোলে ভাল লাগিছে। এইটোকে নকয়ো কেনেকে আহিছে সোমাব নিদিয়ে বেটা। আমি এতিয়া গাড়ীখনতে পাৰ্কিং কৰিলো ইয়াত দেই। বহুত দিনে এখন ৰিজৰ্টত অহা নাছিলো, এতিয়া বহুত ধুনীয়া কৰিলে। ইয়াতো পাৰ্কিং কৰিব পাৰি নহয়, প্ৰথম এইফালে হা আৰু আগতকে ধুনীয়া কৰি পেলালে ৰিজৰ্টখন। এইখনে আছিলে কৃষ্ণচূড়া ৰিজৰ্টখন আৰু আমি আহি গ'লো ইয়াত। প্ৰথম অহাতকে এতিয়া বহুত ভাল হ'ল। বেটাই ক'ত বহিলা? গছত। বেং আছে আৰু এইটো ৰিচিপশ্যন বোলে। আৰু এতিয়া ভিতৰৰ ফালে আছে ইফালে এখেতে মানে ধুনীয়াকৈ আৰু অহা যোৱা আগতকৈ যথেষ্ট ভাল লাগিছে। কিন্তু বেটা আহা। আমি প্ৰায় এবছৰমানৰ আগতে আহিছিলোঁ, তেতিয়া বহুত বেলেগ আছিলে আৰু এতিয়াও যথেষ্ট বেলেগ কৰি পেলালে। আৰু বেটাই বোলে সিখন জোকাইছিলে, কেং মাতিলে যে বেটাই ভূত কৈছে। কি বেটা কি ওলালে? ভূত ওলালে। প্ৰায় 1.5 বছৰ আগত কেক কোৱাৰ কাৰণে বেটাই এখন ভূত 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 আৰু ভাল লাগিলে আহি। আৰু বহুত দূৰ কষ্ট কৰি যদিও আহিলো মানে ভাল লাগে। মই নাহো না মানে জেগাবোৰ হেৰাই যায়, সেইকাৰণে তুমি কোৱা নাই গম পাম। থৈ লোৱা ইয়াৰ সৰু সৰু কটেজখিনি কিমান ধুনীয়া লাগিছে দেখিছে। আৰু ব্লু কালাৰ এটা ছাতি, কিন্তু তোমাক দেখা নাপায় আকৌ নাপায়। ছাতিটো মানে কালাৰ লাইটিঙেদি ধুনীয়া কৰিছে। ঘৰকেইটা এইপিনে সৰু সৰু কটেজ আছে। এইটো এটা কটেজ মানে থাকিব পৰা নহয়, এনেই ৰেষ্ট ল'ব পৰা। আৰু মানে আগতকে বহুত ভাল কৰিলে। আহিব পাৰে কিন্তু দেই, কোনোবা যদি ইচ্ছা কৰি আছে কৃষ্ণচূড়া মাকুম ডিব্ৰুগড়। আৰু ইয়াত মানে সৰু ল'ৰা ছোৱালী কিছুমান খেলা বস্তু আছে হয়, কিন্তু সেইবোৰ পইচা ভৰি পেলাই যাব লাগে। কিন্তু বোলে খেলিবলৈ নিনিয়া গৈছে। লাষ্টত দিম। আমাক ধুনীয়াকৈ যদি ফটো মাৰিবলৈ দিয়া তেতিয়া দিম। বেটাই দেখিছেনে বকি আছে খেলিবলৈ নোপোৱাৰ কাৰণে। খেলিম কৈছোতো যাব সময়ত অকণমান, তুমি তেনেকৈ কৰিলে নহ'ব নহয়। আৰু এখন ভেজ পাতে আজিলৈকে কিজানি কিমান মানুহে উঠিছে হয়তো ন? মই উঠোঁগে এবাৰ আৰু তুমি উঠি আহা, এইটো নুঠিলে নহ'ব। প্ৰতিবাৰ আহিলে উঠা। একেবাৰে কিবা চিনেমা লাগি গৈছে। যোৱা স্কুটি নহয় নহয়, এখন বাজাজ চুপাৰহে। একদম ৰেষ্টুৰেণ্টৰ ভিতৰলৈ আমি সোমাই আহিছোঁ। এইটো হৈছে এণ্ট্ৰেঞ্চটো আৰু সন্মুখতে বৰ ধুনীয়া কৰি আছে। আৰু অলপ পিছত আমি আহি সোমাই আছোঁ সেই ৰেষ্টুৰেণ্টৰ ভিতৰত। বেটাৰ মনটো এতিয়াহে ভাল লাগিছে। বেটাই বান্দৰ ডাষ্টবিনটো খাই গ'ল। আৰু এতিয়া আমি সুধি চাওঁচোন ইয়াত টিকেটবোৰ কেনেকুৱা। আৰু ফাইনেলি সোমালোঁ বেবী পাৰ্কত। টিকেট লৈ ল'লোঁ 250
50 ট্ৰেইনত সোমালো এইখন ট্ৰেইনত উঠিম এতিয়া ৰবা মই উঠিলো আকৌ টিকেট লৈছো মোক নিনিয়া নেকি নিউ ট্ৰেইনত খুন্দাই খালে সৰু ট্ৰেইন এতিয়া ভাল লাগিছে টিকেট এইটো 200 বাচ্চাৰ লগত এজন পেৰেণ্টছ ফ্ৰী আৰু 50 rupees লগত নহয় না লগত আৰু এজন গলে তাৰমানে বহুত ফুটি আৰু আমি এই ট্ৰেইনখনত এতিয়া এপাক বহুত ফূৰ্তি হবে তাৰ ট্ৰেইনত উঠিছে আৰু আমি ট্ৰেইন ভাল লাগিছে ইয়াত আৰু এই টিকেটকেইটাত কি গম পাইছা নাই তোমাৰ টাইমৰ কথা নাই যিমান দেৰি আমি দৰকাৰ আছে যিমান দেৰি খেলা আৰু ফাইনেলি আমাৰ ট্ৰেইন জাৰ্ণি শেষ হৈ গ'ল এতিয়া আমি নামি লৈ ৰ'বা খুলি দিব ৰ'বা দাদাজনে খুলি দিব হা চাবা খুন্দা খাবা ব'লা এতিয়া বাকীবোৰ এই ইয়াত নিদিয়া এইবোৰ আমাক চলাব নিদিয়া এইপিনে আছে গাড়ীকেইখন এইফালে শ্লাইড এইপিনে আছে কেমেল বেটা আৰু বহুত আছে হা এইবোৰ খেলি ল'বা অলপ অলপ হা ভিডিঅ' ৰিলছবোৰত ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিয়ে তাৰপিছত আৰু মানে কমেণ্ট দিয়ে ভাল লাগে আৰু মানে ভিডিঅ' বনাবলৈ উৎসাহ মনত জাগি উঠে বেয়া কমেণ্টবোৰ এটা দুটা আহে বেয়া কমেণ্টটোৰ কথা নকওঁ সেইটো চবৰে আহে মোৰ নহয় চবৰে বেয়া কমেণ্টটো আহে আৰু মানে যিসকলে মানে ভাল কমেণ্ট বা ভাল ভাল মেছেজ কৰি দিয়ে তাহাঁতক মানে মেছেজত এনে কি কৰিব নোৱাৰিলেও মোৰ ভিডিঅ'ৰ ফালৰ পৰাই কৈছোঁ আপোনালোক বহুত বহুত ধন্যবাদ জনাইছোঁ চবকে মানে কি কৰাৰ কাৰণে ন কি কৰা মানে কি মানে ভিডিঅ'ত ভাল কমেণ্ট দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু এতিয়া মই বেটাটোক অকণমান চাওঁ ক'ত গ'ল তাৰ লগত এতিয়া এখন মই ফটো মাৰিম ছোটা ভীমৰ সৈতে বেটা কোন হয় কথা পাতাচোন কথা পাতা হিন্দীত আৰু আজিকালি গাঁৱতে নাই খেৰৰ ঘৰ ইয়াত দেখিছেনে টাউনত খেৰৰ ঘৰ ফেশ্বন আইও ইমান চেঁচা আহিলোঁ যেতিয়া চবতে নিয়ম কৰি গ'লোঁ আৰু এতিয়া লাষ্ট আমাৰ বাকী আছে আমি বেবী পাৰ্কৰ পৰা ওলাই আহিলোঁ এতিয়া 250 rupees গ'ল এতিয়া তথাপিও বেটাই ধুনীয়াকৈ খেলিলে আৰু এই একো বেয়া পানী আৰু বেটা তাৰমানে এতিয়া খেলি গৈ হেঁপাহ পলালে যে এতিয়া বাজাজ চুপাৰ ভেস্পা এলেমেল ভেস্পা পকাই দিয়া আৰু এতিয়া আমি ফাইনেলি কফি খাবলৈ সোমাই আছো কফি একাপ খাই যাওঁ কৃষ্ণচূড়া ৰিজৰ্টত কফি একাপ খাই যাওঁ ফাইনেলি আমি সোমাইছোঁ এতিয়া ৰেষ্টুৰেণ্টখন ধুনীয়া লাগিছে মই তত বহোঁতে ইয়াত এতিয়া মেনু চাব দিছোঁ এখেতক কৃষ্ণচূড়া ৰিজৰ্টৰ ভিতৰৰ ৰেষ্টুৰেণ্টখন হৈছে এনেকুৱা কোনোবাই লৈ যাবলৈ আহিছে নেকি কেনেকৈ চাইছে
পকৰা চকৰা খাই শেষ কৰিলোঁ। এতিয়া বেটাই খাই আছে কফি আৰু এতিয়া আমাৰ বেলেগ এটা আহিব। এইটো জোনালীয়ে খুৱাইছে পাৰ্টি। আগতো মই খুৱাইছোঁ। টেষ্টি ন? ঠিক আছে। কেনেকুৱা পাইছা তোমাৰ পাৰ্টিটো খাই? ঠিক আছে। নানটো খাই মিঠা মিঠা লাগিছে, ভাল লাগিছে ন? আৰু আজি ৰাতিৰ খানাটো, শিৱৰাত্ৰিৰ খানাটো আমি ইয়াতে খাই ল'লোঁ। ভেজ, টোটেলি ভেজ। বেটাই মানে মোবাইল চাই চাই খাই আছে। সেইখিনি খোৱা বোৱা হৈ গ'ল। মানে মোক চোক মচি লোৱা মোবাইলটো এতিয়া যাবগৈ লাগিব আমি। তাত নেপেলা, ইয়াত থোৱা ধুনীয়াকৈ থোৱা জেগাত। আৰু এতিয়া আমি যামগৈ দেই। আৰু জোনালী এইপিনে হাত ধুই আছে। আৰু মানে আমি ধুনীয়াকৈ আহি ইয়াত ফুৰিলোঁ, দুখনমান ফটো মাৰিলোঁ, বেটাকো খেলালোঁ। আৰু আজি আমাৰ সৰু ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিবা। বাই বাই।